হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে কান্দি থকা দেখি দেউতাক কৰি ওচৰলৈ গৈছিল আৰু তেতিয়া পৰিয়ে, দেউতা তুমি ইয়ালৈ কিয় আহিছা মই জানো, মই সুখী হ'ব নোৱাৰিম জীৱনৰ যুদ্ধত, মই হাৰি যোৱা সৈনিক আৰু যুঁজিব নোৱাৰো বুলি কৈছিল। আৰু তেতিয়া দেউতাকে, মই তোৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত মানি লৈছো, কিন্তু এতিয়া তই মোৰ কথাও মানিব লাগিব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিয়ে ত্ৰিদীপৰ লগত বিয়া হোৱা কথাটো ভাবি থাকিব আৰু তেতিয়া শেৱালি পৰিৰ ওচৰলৈ গৈ পৰিক দুখ নকৰিবলৈ বুজাই থাকিব। আৰু তেতিয়া পৰিয়ে মই বিয়াৰ কথা কেতিয়াও ভাবিব নোৱাৰো বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ পৰিয়ে যে ত্ৰিদীপক লগ কৰিবলৈ যাব আৰু আপুনি মোৰ পিছত কিয় লাগি আছে, আপুনি বেলেগ ছোৱালী চাই বিয়া পাতক, মই বিজয়ৰ বাহিৰে কাৰোৰে লগত হেপী হ'ব নোৱাৰিম বুলি পৰিয়ে ত্ৰিদীপক কব। এতিয়া বাৰু ত্ৰিদীপে পৰিক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ শেৱালি এখনক পৰি যে বিয়া হব অলপো মন নাই সেই কথাখিনি কব আৰু তেতিয়া শুনে এনেকে থাকিলে দেখোন তাইৰ জীৱনটো ধ্বংস হৈ যাব আৰু দেউতাই মনত কষ্ট পাই থাকিব বুলি কৈ থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।